আমি যোৱা 5 বছৰৰ পৰা ওয়াল অফ ওয়ান নামেৰে এই কৰ্মসূচীটো চলাই আছোঁ। এই কৰ্মসূচীটো চলাই আছোঁ বিশেষকৈ আমাৰ ট্ৰাষ্টি মহাবদৰুদ্দিন আজমল সাহেব আৰু সিৰাজুদ্দিন আজমল সাহেবৰ নিৰ্দেশত আমাৰ আজমল ফাউণ্ডেশ্যন আজমল CSRৰ যিসকল কৰ্মী আছে তেওঁলোকৰ ঘৰত থকা কাপোৰখিনি আনি আমি ইয়াতে লগাই এই প্ৰগ্ৰামটো আৰম্ভ কৰিছিলোঁ। আৰু এই বছৰ আমাৰ ট্ৰাষ্টি মহাবদৰুদ্দিন আজমল সাহেব আৰু আন্তৰ্জাতিক মটিভেশ্যনেল ট্ৰেইনাৰ মুৰাদ জামাল সাহেবৰ উপস্থিতিত আমাৰ এই প্ৰগ্ৰামৰ 5th এডিশ্যনটো এইবাৰ মুকলি কৰা হৈছে। বিশেষভাৱে আমাৰ ৰোজাইৰ বিভিন্ন অঞ্চলত থকা যিসকল দুখীয়া ৰাইজ আছে এই ঠাণ্ডাত তেওঁলোকে কপিতক অৱস্থাত তেওঁলোকে কাপোৰ কানিৰ পৰা বঞ্চিত হৈ আছে। তেওঁলোকক আমি এই সুযোগটো দিছোঁ, তেওঁলোকে আহি পেলাই ইয়াৰ পৰা তেওঁলোকৰ পচন্দ মতে কাপোৰ কানি তেওঁলোকে লৈ যাব পাৰিব। ওয়াল অফ ওয়ানত বিশেষভাৱে আমাৰ ট্ৰাষ্টি মহাবদৰুদ্দিন আজমল সাহেব আৰু সিৰাজুদ্দিন আজমল সাহেবে তেওঁলোকে 2 লাখ টকা নিজাববীয়াকৈ এই বছৰ বিশেষকৈ দান কৰিছে। প্ৰতি বছৰ তেওঁলোকে 2 লাখ টকা তেওঁলোকৰ নিজা ফাণ্ডৰ পৰা তেওঁলোকে আগবঢ়াই আহিছিলে। আৰু লগতে আমাৰ ট্ৰাষ্টি মহাবদৰুদ্দিন আজমল সাহেব সিৰাজুদ্দিন আজমল সাহেবে এই বছৰ বিশেষকৈ 4 লাখ টকা তেওঁলোকৰ ফালৰ পৰা আগবঢ়োৱাত আমি এই কাপোৰ কানি আনি পেলাই এই দুখীয়া ৰাইজৰ কাৰণে লগাই ৰাখিছোঁ। আমি আশা কৰিছোঁ ইয়াৰ পৰা সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি পেলাই বৃদ্ধা আৰু বৃদ্ধ যিসকল মানুহ আছে তেওঁলোকে যথেষ্ট সহায় পাব। ইয়াতে আই মাতৃসকল আছে তেওঁলোকে ইয়াৰ পৰা উপকৃত হ'ব। আৰু আমি এই শুভাৰম্ভটো কৰিছোঁ আমাৰ মহাবদৰুদ্দিন আজমল সাহেব আৰু মুৰাদ জামাল সাহেবৰ উপস্থিতিত। আজমল ফাউন্ডেশনে আজমল ফাউন্ডেশনে एडिशन एडुकेशन हेल्थ केयर और रोटी कपड़ा और मकान শীতৰ মৌসুম গरीब দুখীয়া মানুহসকলে আপনার কিমান কাপে এনেকুৱা হয়। আমি কম্বল বাটি আছোঁ, আমি এভৰি ইয়াৰ বাচি আছোঁ, লাখ লাখ কম্বল বাটি আছোঁ। ইয়াত আমাৰ যেটো প্ৰগ্ৰাম আছে এইটো হ'ল শীতৰ মৌসুমৰ গৰম কাপড় গरीब দুখীয়া যিকোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই কামটো যোৱা 5 বছৰৰ পৰা আজমল ফাউণ্ডেশ্যনে কৰি আছে। আজমল ফাউণ্ডেশ্যনে এই কামটো আৰু কৰি থাকিব। যিমান দিন আজমল ফাউণ্ডেশ্যন আছে এই কামটো কৰি থাকিব। আৰু মই তেখেতসকলক ৰিকুৱেষ্ট কৰিম ৱাই অনলি হৈ যায় আপুনি বিভিন্ন জায়গাত যাওক, আপোনালোকে এই প্ৰগ্ৰামটো লৈ যাওক, দুখীয়া মানুহৰ ভিতৰত যাওক, গৈ আপোনালোকে নিজে বিতৰণ কৰক। এই শীতৰ ভিতৰত গৰীব মানুহ বহুতৰ থাকাৰ ঘৰ নাই, চনৰ ঘৰ, বেড়া নাই, তেৰজা নাই। এই বাচ্চাবিলাকে কি কষ্টত থাকি আছে এইটো আমি অনুভৱ কৰিব লাগে। পইচালা মানুহে এইটো অনুভৱ কৰক। জাতিৰ কথা মাতিব নালাগে যে এজন মুছলমান এজন হিন্দু। মানৱ জাতি হিচাপে মানৱ জাতি ওপৰৰ সেৱা, ঈশ্বৰৰ সেৱা, ভগৱানৰ সেৱা, সাৰ্ভিস টু মেইনকাইণ্ড ইজ সাৰ্ভিস টু গড এণ্ড আল্লাহ।